সাধু নগৰী এসময়ত দধিৰাম নামৰ এজন গোৱালে তেওঁৰ পত্নীৰে সৈতে এটা সৰু ঘৰত বাস কৰিছিল। তেওঁ প্ৰতিদিনে পুৱা ওচৰৰ চহৰখনত গাখীৰ বিক্ৰী কৰিবলৈ গৈছিল। কিন্তু তথাপিও তেওঁলোক আৰ্থিকভাৱে দুৰ্বল আছিল। খাবলৈ আহাৰ, পিন্ধিবলৈ কাপোৰ, থাকিবলৈ ঘৰ এইবোৰতো আছিল, কিন্তু এটা ৰংচঙীয়া জীৱন যাপন কৰিব পৰাকৈ ধন নাছিল। দধিৰামৰ পত্নী বৰ উচ্চাকাংক্ষী নাছিল। সিহঁতৰ ওচৰত যি আছিল তাকে লৈ তেওঁ সন্তুষ্ট আছিল। কিন্তু দধিৰাম তাৰ এই জীৱনটোক লৈ সুখী নাছিল। সি আৰু অধিক ধন আৰ্জিব বিচাৰিছিল। দধিৰামে সদায় এই বিষয় লৈ তেওঁৰ পত্নীক আপত্তি দৰ্শাই আহিছিল। আমি কিমান দুখীয়া, আমাৰ হাতলৈ কেতিয়াও সৰহ ধন নাহিবই নেকি? মই আৰামদায়ক জীৱন কটাব বিচাৰো, তুমি কিবা এটাতো উপায় দিয়া। আপুনি সদায় এইবোৰ কথাকে কৈ থাকে। কিহৰ অভাৱ আছেনো আমাৰ? খাদ্য, কাপোৰ, ঘৰ সকলোৱেতো আছে। ইমানবোৰ হোৱাৰ পাছতো আমি কেইটামান ধন জমাও কৰিব পাৰোঁ। আপুনি আপোনাৰ মনটো শান্ত কৰাৰ প্ৰয়োজন আছে। আপুনি বয়োজ্যেষ্ঠসকলৰ সৈতে কথা পাতক আৰু তেওঁলোকৰ পৰামৰ্শ লওক। তুমিও যে আৰু জানো নহয় মই বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ, কিন্তু মই কিবা এটাতো নিশ্চয় কৰিম। অধিক ধন অৰ্জন কৰাৰ কথাটোৱে দধিৰামক সদায় আমনি কৰিব ধৰিলে। সেই কথাটোৰ বাহিৰে তেওঁৰ মনলৈ আন কোনো কথাই নাহিছিল। এদিনাখন প্ৰত্যেক দিনাৰ দৰে দধিৰামে গাখীৰ বিক্ৰী কৰিবলৈ ওলাল। চহৰলৈ যোৱাৰ বাটত তেওঁ এখন নদী পাৰ হ'ব লগা হৈছিল। সেইদিনাও তেওঁ অধিক ধন অৰ্জন কৰাৰ কথাটোকেই ভাবি ভাবি গৈ আছিল। নদীখন পাই তেওঁ থমকি ৰ'ল। তেওঁৰ মনলৈ এটা বুদ্ধি আহিল। মই গাখীৰত পানী মিহলাই দিলে কেনে হয়? কোনেও গমো নাপাব আৰু মোৰ গাখীৰৰ পৰিমাণো বাঢ়ি যাব। এইদৰে মই অধিক ধন অৰ্জন কৰিব পাৰিম। তেওঁ নদীৰ পানী গাখীৰত মিহলাই দিলে আৰু বিক্ৰী কৰিবলৈ লৈ গ'ল। গাখীৰৰ পৰিমাণ বৃদ্ধি হোৱাৰ ফলত আজি তেওঁ বেছিকৈ দুঘৰমানক গাখীৰ বিক্ৰী কৰিব পাৰিলে আৰু তাৰ ফলত তেওঁৰ উপাৰ্জনো তুলনামূলকভাৱে বেছি হ'ল। আন দিনাতকৈ অধিক ধন হাতত লৈ তেওঁ ঘৰলৈ উভতি আহিল। তেওঁৰ মুখমণ্ডলত আনন্দৰ ভাৱ ফুটি উঠিছিল। কথাটো কি? আজি আপোনাক বৰ সুখী যেন দেখিছো। কিবা ভাল খবৰ পালে নেকি? আৰে তাতকৈও ভাল কাম এটা হৈছে আজি। মই অধিক ধন অৰ্জন কৰাৰ উপায় বিচাৰি পালো। উফো, সদায় সদায় অধিক ধনৰ কথাকেই কৈ থাকে আপুনি। আৰে এই কথাটোৱেইতো সকলোতকৈ গুৰুত্বপূৰ্ণ। তুমি নুসুধা নেকি কি উপায় পালোনো মই? এনেতো মোৰ জানিবলৈ অকণো মন নাই, কিন্তু মই জানো আপুনি নোকোৱাকৈ থাকিব নোৱাৰিব। কওক। দধিৰামে আগৰে পৰা ঘূৰিলৈকে তেওঁক সকলো কথা ক'লে, কিন্তু তেওঁৰ পত্নীয়ে এই কথা শুনি অকণমানো সুখী নহ'ল। আপুনি আপোনাৰ গ্ৰাহকৰ সৈতে প্ৰবঞ্চনা কৰিছে। এয়া ঠিক নহয়। এই ধনৰ পৰা আমাৰ একো লাভ নহ'ব। সৎ পথেৰে অৰ্জন কৰা ধনেহে আমাক লাভ দিয়ে। অসৎ পথেৰে অৰ্জন কৰা ধন কেতিয়াও কামত নাহে। আপুনি আৰু এনেকুৱা নকৰিব। আমাৰ ওচৰত যি আছে আমি তাক লৈয়ে সন্তুষ্ট থকা উচিত। দধিৰামে তেওঁৰ পত্নীৰ কথাত কোনো গুৰুত্ব নিদিলে। পিছদিনাখন তেওঁ পুনৰ গাখীৰত পানী মিহলালে। এইবাৰ তেওঁ আগদিনাখনতকৈ আৰু অধিক হাৰত পানী মিহলালে। এইদৰে দধিৰামে বহুত ধন আৰ্জিলে। এদিনাখন দধিৰামে দুটোপোলা ধন হাতত লৈ চহৰলৈ বুলি ওলাল। এই ধনেৰে মই মোৰ বাবে ৰং বিৰঙৰ সাজ পোছাক ক্ৰয় কৰিম আৰু মোৰ পত্নীৰ বাবে ঢেৰ গহনা ক্ৰয় কৰিম। ইয়াকে ভাবি ভাবি তেওঁ এখন হাবিৰ কাষ পালেগৈ। কিছুদূৰ গৈ ভাগৰ লগাত তেওঁ এজোপা গছৰ তলত জিৰাই লোৱাৰ কথা ভাবিলে। তেওঁৰ হাতত আজি ধনৰ দুটা টোপোলা আছিল। ধনৰ টোপোলা দুটা তেওঁৰ কাষতে থৈ তেওঁ শুই পৰিল। যেতিয়া তেওঁ নিদ্ৰামগ্ন হৈ আছিল তেতিয়া এটা বান্দৰে আহি ধনৰ টোপোলা দুটা লৈ গছৰ ওপৰত উঠিল। শব্দ শুনি দধিৰামৰ টোপনি ভাগিল। ধনৰ টোপোলা দুটা নেদেখি দধিৰামৰ জীৱ উৰি গ'ল। হাই হাই, এয়া কি হ'ল? মই ধ্বংস হৈ গ'লো। এতিয়া মই কি কৰিম? কিছু সময় চিন্তা কৰাত দধিৰামৰ মনলৈ আহিল যে বান্দৰবোৰে মানুহৰ নকল কৰে। ইয়াকে ভাবি দধিৰামে দুই হাত উঠাই নাচিবলৈ ধৰিলে। তাকে দেখি বান্দৰটোও নাচিবলৈ ধৰিলে। ইয়াকে দেখি দধিৰাম বৰ আনন্দিত হ'ল। এইবাৰ দধিৰামে এটা শিলগুটি উঠাই লৈ বান্দৰটোৰ ফালে দলিয়াই দিলে। এনে কৰাত বান্দৰটোৰ বৰ খং উঠিল আৰু সি টোপোলা দুটা দধিৰামৰ ফালে জোৰেৰে দলিয়াই দিলে। কিন্তু তাৰে এটা টোপোলা পিছফালে থকা পুখুৰীটোত পৰিল। সেই পুখুৰীটোত এটা ডাঙৰ ঘৰিয়াল আছিল। দধিৰামে সেই দৃশ্য একেথৰে চাই ৰ'ল। পুখুৰীটোত নামি ধনৰ টোপোলাটো আনিবলৈ তেওঁৰ সাহস নহ'ল।
তেওঁ আনটো টোপোলাকে লগত লৈ ঘৰ অভিমুখে গতি কৰিলে। তেতিয়া তেওঁৰ পত্নীয়ে কোৱা কথা তেওঁৰ মনলৈ আহিল। অসৎ পথেৰে অৰ্জন কৰা ধন কেতিয়াও কামত নাহে। তেতিয়া তেওঁৰ উপলব্ধি হ'ল যে তেওঁৰ পত্নী শুদ্ধ আছিল আৰু তেওঁ ভুল আছিল। সৎ পথেৰে অৰ্জন কৰা ধনহে আমাৰ কামত আহে। তেওঁ ঘৰলৈ আহি তেওঁৰ পত্নীক সকলো কথা ক'লে আৰু তেওঁক ক্ষমাও খুজিলে। তেওঁৰ পত্নী বৰ আনন্দিত হ'ল। মোৰ মনলৈ আৰু এটা উপায় আহিছে। কি? এতিয়া আকৌ কি উপায়? ভয় নকৰিবা। মই যিসকল গ্ৰাহকক প্ৰবঞ্চনা কৰিছিলোঁ তেওঁলোকক মই কালিলৈ দুগুণ গাখীৰ দিম, কিন্তু তাৰ বিনিময়ত ধন নল'ম। এইদৰে মই মোৰ ভুলৰ পশ্চাতাপ কৰিব পাৰিম। পিছদিনাখন দধিৰামে সেইদৰেই কৰিলে আৰু ইয়াৰ পিছৰে পৰা তেওঁ প্ৰবঞ্চনা কৰাৰ কথা নভবা হ'ল আৰু তেওঁ সুখেৰে দিন কটাবলৈ ধৰিলে। গতিকে আমি কাকো প্ৰবঞ্চনা কৰিব নালাগে আৰু সৎ পথেৰেহে ধন আৰ্জিব লাগে।